আনন্দ সরকার, নয়ন বর্মন, আনন্দ সরকার, নয়ন বর্মন। এই পাঁচজন আছে আমার পূর্বের করা কাটে দিছো আমার উত্তর হালি প্রাইমারি। অনন্ত দাস, উত্তর হালি প্রাইমারি, অনন্ত দাস, অনন্ত দাস, চিরঞ্জিত আর্য, চিরঞ্জিত আর্য, অর্থনীতি করিতা, দেবপুত্র দাস, প্রসেনজিৎ পুত্র দাস, আজি আমার মথনগুড়িত আমার এটা জেনারেল মিটিং আছিলে আৰু এই মিটিঙত মানে আমাৰ উত্তৰ হাউলি আমাৰ কিছু বেছি সংখ্যক উত্তৰ হাউলিৰ পৰা পূব হাউলি আৰু পশ্চিম হাউলিৰো 2-4জন আছে। আজি আমাৰ এই মিটিঙত টোটেল 45 আমাৰ ইউথ জেনেৰেশ্যন বিজেপিৰ পৰা আহি পেলাই তেওঁলোকে যোগদান কৰিছে। তেওঁলোকে বিচাৰিছে যে আগন্তুক দিনত বিপিএফ দলৰ হৈ তেওঁলোকে আগবাঢ়ি যাব। ইয়ং জেনেৰেশ্যনৰ যুৱ চামৰ যে ভৱিষ্যত বিপিএফ দলৰ হাতত, এই কথাটো তেওঁলোকে অনুভৱ কৰিছে। কাৰণ এই চৰকাৰত প্ৰমোদ বৰই তেওঁলোকৰ যি চৰকাৰ আছিল, সেই চৰকাৰত তেওঁলোকে ইউথ জেনেৰেশ্যনক কোনো ধৰণৰ সংস্থাপন দিব নোৱাৰিলে। আৰু অহা দিনবোৰতো যিহেতু তেওঁ 16টা ডিপাৰ্টমেণ্ট ইতিমধ্যে অসম চৰকাৰৰ হাতত গতাই দিছে, আগতে চাকৰি বাকৰি কৰাৰ যিটো মানে দিয়াৰ যিটো অধিকাৰ বিটিচিয়ে পাইছিল, সেই বস্তুটো তেওঁ নিজৰ হাতত ৰাখিব পৰা নাই। সেয়েহে তেওঁলোকে দেখিছে যে 39টা ডিপাৰ্টমেণ্টেৰে যিটো পৰিপূৰ্ণ এটা লেজিছলেটিভ পাৱাৰ থকা বিটিচি, সেই বিটিচিখনত আমি যদি পৰিপূৰ্ণভাৱে নিজৰ ভৱিষ্যত সুনিশ্চিত কৰিব বিচাৰোঁ, তেতিয়াহ'লে মাননীয় হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি আগবাঢ়ি যাব লাগিব। সেয়েহে তেওঁলোকে আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ পেলাই আজি তেওঁলোকে সসন্মানে আহি পেলাই আমাৰ দলত যোগদান কৰিলে। আমি আহিছোঁ আচলতে আমি আমাৰ বৰ্তমান যিটো মথনগুৰি সমষ্টিত বিজেপি চৰকাৰ বা মিত্ৰজোঁট চৰকাৰ গঠন কৰি আছে, তো আমি ইতিমধ্যে আমি চাই আছোঁ, পৰিস্থিতি চাই আছোঁ যে আমাৰ মথনগুৰি সমষ্টিত যিমান উন্নয়ন হ'ব লাগিছিল সেইমতে উন্নয়ন হোৱা নাই। আৰু আমি যি ধৰণে বিজেপিৰ পৰা বা আমি UPPL আৰু বিজেপি মিত্ৰজোঁটৰ পৰা যিদৰে আশা কৰিছিলোঁ, সেইদৰে আমি আশাত ফলপ্ৰসূ হ'ব পৰা নাই। সেইকাৰণে আমি ৰাইজৰ লগত আলোচনা কৰি বা আমাৰ ইউথৰ যিখিনি মানুহ আছে সিহঁতৰ লগত আলোচনা কৰি যাতে আমি উন্নয়নৰ কেনেকৈ আমি উন্নয়নৰ মথনগুৰি সমষ্টি হ'ব পাৰে, সেই আশাৰে আমি যিমান যুৱ সমাজ আছে আৰু এই ইউথৰ লগত আমি আলোচনা কৰি আজি বিপিএফ দলত জইন কৰিলোঁ। আৰু আগন্তুক দিনতো আমি যিমান ইউথ আছে, ইউথ বুলি নহয়, উমেন্সৰ পৰা আৰম্ভ কৰি গোটেইবিলাক মিলি আমি মথনগুৰি সমষ্টি আগন্তুক দিনত আমি একেলগে মিলি আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। আৰু বিশেষকৈ আমি মথনগুৰি সমষ্টিত এইবাৰ আমি জিকিমে, আমাৰ যিটো বিশ্বাস, আমি দৃঢ় বিশ্বাসে এইবাৰ আগবাঢ়ি আহিছোঁ আৰু উন্নয়নৰ দিশে আমি কিদৰে আগবাঢ়িম, আৰু সেই লক্ষ্যৰে আমি আজি বিপিএফ দলত জইন কৰিলোঁ। হাগ্ৰামা মহিলাৰী, BPF, ধন্যবাদ।